ওম শান্তি। আজিৰ তাৰিখ 15 ফেব্ৰুৱাৰী 2022। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, আত্মাৰূপী দীপকত যোগৰূপী ঘিউ ঢালা, তেতিয়া আত্মা শক্তিশালী হৈ যাব। আজি বাবাই প্ৰশ্ন সুধিছে, আত্মাৰূপী বেটেৰী শক্তিৰে ভৰপূৰ কৰাৰ আধাৰ কি? বাবাই উত্তৰত কৈছে, আত্মাৰূপী বেটেৰী শক্তিৰে ভৰপূৰ কৰিবলৈ বুদ্ধিযোগৰ বল লাগে। যেতিয়া বুদ্ধিযোগৰ বলেৰে সৰ্বশক্তিমান পিতাক স্মৰণ কৰিবা, তেতিয়া বেটেৰী ভৰপূৰ হ'ব। যেতিয়ালৈকে বেটেৰীত শক্তি নাথাকে, তেতিয়ালৈকে জ্ঞানৰ ধাৰণাও হ'ব নোৱাৰে। আত্মাত সম্পূৰ্ণ জ্যোতি আহিবলৈ সময় লাগে। স্মৰণ কৰোঁতে কৰোঁতে সম্পূৰ্ণ জ্যোতি আহি যায়। আৰু আজিৰ গীত, ৰাত কে ৰাহি থক মত জানা, নিশাৰ পথিক ভাগৰি নপৰিবা। ওম শান্তি। সন্তানসকলে গীতটিৰ অৰ্থটো শুনিলে যে তোমালোক সন্তানসকল এতিয়া দিনলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছা। নতুন সৃষ্টিটো আলোকেই আলোক, পুৰণি সৃষ্টিত অন্ধকাৰেই অন্ধকাৰ। এয়া হৈছে ব্ৰহ্মাৰ ঘোৰ অন্ধকাৰ ৰাতি। তোমালোক এতিয়া দিনলৈ গৈ আছা। পিতাই সন্তানসকলক কয়, এই বুদ্ধিৰ যুগ লগাওঁতে লগাওঁতে ভাগৰি নপৰিবা। যিমানে তোমালোক যোগযুক্ত হৈ থাকা, সিমানে আলোকিত হয়। আত্মাৰূপী দীপকৰ জ্যোতি যি স্তিমিত হৈ গৈছে, সেয়া জ্বলি উঠে। সেই বিজুলীৰ ক্ষেত্ৰতো তৎক্ষণাৎ বিদ্যুৎ প্ৰবাহ আহি যায়। কিন্তু আত্মাত সম্পূৰ্ণ জ্যোতি আহিবলৈ সময় লাগে। অন্তলৈকে সম্পূৰ্ণকৈ আহি যাব। যোগ লগাই থাকিব লাগে। মটৰ গাড়ীৰ বেটেৰীটো গোটেই ৰাতি শক্তি ভৰোৱা হয়, মানে চাৰ্জ দিয়া হয়। তেনেকৈ এয়াও মটৰ। ইয়াৰ এতিয়া ঘিত শেষ হৈ গ'ল অথবা শক্তি কম হৈ গ'ল। পিতাকটো শক্তিৰে ভৰপূৰ সৰ্বশক্তিমান বুলি কোৱা হয়, নহয় জানো? এই বেটেৰীত বুদ্ধিযোগ বলৰ অবিহনে শক্তি আহিব নোৱাৰে। সৰ্বশক্তিমান পিতাৰ সৈতেহে যোগ লগালে গোটেই বেটেৰী ভৰপূৰ হয়। বেটেৰী ভৰপূৰ নহ'লে জ্ঞানো ধাৰণ হ'ব নোৱাৰে। পিতাই বাৰে বাৰে কয়, মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰ লৈ লোৱা। মন্মনা ভৱ, মানে নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। কিমান সহজ কথা। মনুষ্যইতো ৰাম ৰাম জপ কৰি থাকে আৰু বিচাৰে যে ৰাম ৰাজ্য হওক। কিন্তু এনেকৈ ৰাম ৰাম জপিলে ৰাম ৰাজ্য হ'ব জানো? এনেকৈ ৰাম ৰামটো গংগাৰ পাৰত বহি জন্ম জন্মান্তৰ বহুত কৰি আহিলে। এইটোতো কোনেও গমেই নাপায় যে ৰাম ৰাজ্য কাক কোৱা হয়। নিশ্চয় ৰামেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব। তেওঁলোকৰ বুদ্ধিত সীতাৰামৰ ৰাজ্য আহি গ'ল। এতিয়া সেই ৰাম ৰাজ্যটো ৰামৰেই আৰাম নাছিল। এতিয়া সেই ৰাম ৰাজ্যটো ৰামৰেই আৰাম নাছিল। ৰজা ৰামৰেই পত্নী চুৰি হৈ গ'ল, তেন্তে প্ৰজাৰ কি অৱস্থা হ'ব? ইয়াততো ৰজাৰ স্ত্ৰী কেতিয়াবা চুৰি হয় জানো? এওঁলোকে আকৌ ৰাম সীতাৰ কাৰণে কৈ দিয়ে, এয়া অতিকৈ বুজিবলগীয়া কথা। বাস্তৱত ৰাম বুলিতো পৰমপিতা পৰমাত্মাক কোৱা হয়। এনেকৈ গায়নো কৰে, তুমি মাতা পিতা। এতিয়া মাতা পিতা কোনগৰাকী, যাৰ বাবে এনেকৈ গায়ন কৰে? একটো হ'ল লৌকিক মাতা পিতা। তেওঁলোকৰতো এনেকৈ মহিমা নকৰে। নিশ্চয় অন্য কোনো পৰমপিতা আছে, গতিকে নিশ্চয় মাতাও থকা উচিত। সেয়েহে পাৰলৌকিক মাতা পিতাৰ গায়ন কৰা হৈছে। সোধে, ৰচয়িতা কোন?
হু ইজ গ্ৰেটাৰ? তেতিয়া তৎক্ষণাৎ ক'ব ঈশ্বৰ পিতা, গডফাদাৰ। গতিকে সিদ্ধ হ'ল নহয়, তেওঁ মাতা পিতা হয়। এই সময়তহে দুযোৰ মাতা পিতা হয়। সত্যযুগত কেৱল এযোৰহে মাতা পিতা থাকে। লৌকিক মাতা পিতা থকা সত্ত্বেও ইয়াত গায়ন কৰে তুমি মাতা পিতা। এই সময়ত আমি সন্তানসকলে পিতাৰ দ্বাৰা অপাৰ সুখ পাই যাওঁ। পাছত এযোৰ মাতা পিতা হৈ যায়। পাৰলৌকিক মাতা পিতাৰ দ্বাৰা সত্যযুগৰ প্ৰালব্ধ হিচাপে অপাৰ সুখ পোৱা যায়। সেই মাতা পিতাৰে গায়ন আছে। তথাপিও এনেহেন পিতাক সন্তানসকলে স্মৰণ কৰিবলৈ পাহৰি যায়। তোমালোক সন্তানসকলেতো সকলোকে পিতাৰ পৰিচয় দিব লাগে যে বাবাৰ আগমন হৈছে। সদায় শিৱ বাবা আৰু ব্ৰহ্মা বাবা বুলি কয়। প্ৰজাপিতাৰ নামটো প্ৰসিদ্ধ হয়। শিৱ বাবা, ব্ৰহ্মা বাবা, লৌকিক বাবা সেইজন পাৰলৌকিক পৰম পিতা। তেওঁ আকৌ মাতা পিতা কেনেকৈ হয়? এইটো অতি গুহ্য কথা। যিয়ে আহে প্ৰথমে এইটো সোধে যে পৰম পিতা পৰমাত্মা আপোনাৰ কি হয়? প্ৰজাপিতা আপোনাৰ কি হয়? যেনেকৈ অম্বাও গুপ্ত, তেনেকৈ এই ব্ৰহ্মাও গুপ্ত। এই ব্ৰহ্মা হৈছে বৰ মা। লৌকিক পিতাৰতো নাম, ৰূপ, দেশ, কাল সকলো জানে। এতিয়া তোমালোকে তেওঁলোকক পাৰলৌকিক মাতা পিতাৰ নাম, ৰূপ, দেশ, কাল, বৃত্তিৰ বিষয়ে শুনোৱা। এতিয়া তোমালোকে তেওঁলোকক পাৰলৌকিক মাতা পিতাৰ নাম, ৰূপ, দেশ, কাল, বৃত্তিৰ বিষয়ে শুনোৱা। মম্মাৰো এওঁ বৰ মা। বৰ মাৰ দ্বাৰা সন্তানসকলক তুলি লয়। গতিকে মাতা পিতা সংযুক্ত হৈ যায়। এওঁক মাতা পিতা অথবা বাপদাদা বুলিও কয়। কাৰোবাক বুজাবলৈ বহুত যুক্তি লাগে। ডাঙৰ ফলকত লিখিব লাগে নিৰাকাৰ পৰম পিতা পৰমাত্মাক সকলোৱে স্মৰণো কৰে, কিন্তু এইটো নাজানে যে তেওঁ মাতা পিতা কেনেকৈ হয়। মনুষ্যৰ ইমানখিনিও বুদ্ধি নচলে, কিয়নো কথাবোৰ বৰ বিচিত্ৰ, যিবোৰ পিতাহে আহি শুনায়। আত্মাই কয় হে পৰম পিতা পৰমাত্মা, তেওঁ হৈছে আত্মা, কিন্তু সুপ্ৰিম মানে পৰম, সৰ্বোচ্চ। তেওঁ পৰম ধামৰ নিবাসী। তেওঁ নিজেতো জন্ম মৃত্যুত নাহে। আহি আমাক সন্তানসকলক পতিত জন্ম মৃত্যুৰ পৰা মুক্ত কৰে। পাৱন জন্ম মৃত্যুৰ পৰা মুক্ত নকৰে। পতিত আত্মাকে পাৱন আত্মা কৰি তোলে। সেইবাবে তেওঁক পতিত পাৱন বুলি কোৱা হয়। মনুষ্যইতো ৰাম সীতাৰো অৰ্থ বুজি নাপায়। বাস্তৱত সকলো ভক্তই সীতা, এক প্ৰিয়তম পৰমাত্মাক স্মৰণ কৰে। পিতাই কয় সন্তানসকল, এই সময়ত গোটেই সৃষ্টিতে ৰাৱণ ৰাজ্য কেৱল লংকাতে নহয়, ৰাৱণক জ্বলায়ো ইয়াতেই। লংকা হিন্দুস্তানত নাই। সেয়াতো বৌদ্ধিসকলৰ বেলেগ খণ্ড। গতিকে এই সময়ত গোটেই সৃষ্টি ৰাৱণৰ বন্ধনত আছে। গোটেই সৃষ্টিতে ৰাৱণৰ ৰাজ্য। আধা কল্প হ'ল ৰাম ৰাজ্য, আধা কল্প হ'ল ৰাৱণ ৰাজ্য। আধা কল্প দিন, আধা কল্প ৰাতি। এই সকলোবোৰ বুদ্ধিত ধাৰণ কৰিবলগীয়া কথা। এই সময়ত তোমালোক ৰাৱণৰ ওপৰত বিজয়ী হৈ আছা। যিসকল পূৰা বিজয়ী হ'ব তেওঁলোক মালিক হ'ব। সত্যযুগৰ আদিত লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। তেওঁলোকে এই স্বৰ্গৰ প্ৰালব্ধ ক'ৰ পৰা আৰু কেনেকৈ পালে? সত্যযুগত জনসংখ্যা বহুত কম হ'ব, লাখৰ হিচাপত হ'ব। যমুনাৰ পাৰত ৰাজধানী হ'ব। তাত কোনো বিকাৰ নাথাকেই। কোৱাই হয় সম্পূৰ্ণ নিৰ্বিকাৰী। সন্তানো যোগবলৰ দ্বাৰাই জন্ম হয়। তাত কন্দা কটা একো নহয়। কিন্তু প্ৰথমে এই কথাবোৰ ক'ব নালাগে। প্ৰথম কথা
এইটোৱে কোৱা যে নিৰাকাৰ পৰমপিতা পৰমাত্মা আৰু আমি সন্তানসকলো পৰলোকৰ পৰা আহোঁ। গতিকে আপোনাৰ পাৰলৌকিক পৰমপিতাৰ সৈতে কি সম্বন্ধ? 1 নম্বৰ কথা হৈছে এইটো, প্ৰথমে এই পিতাৰ সম্বন্ধৰ কথাটি উত্থাপন কৰা, তেতিয়া মা আৰু উত্তৰাধিকাৰৰ সম্বন্ধ ব্যক্ত হ'ব। এজন অলফক পৰমাত্মাক পাহৰাৰ বাবে সকলো পাহৰি গৈছে। ৰাৱণে প্ৰথমে অলফকে পাহৰাই দিলে, আকৌ অলফৰ সহায়ত আমি ৰাৱণৰ ওপৰত বিজয়ী হওঁ। বুজাবলৈ বিষয়বস্তুটো বহুত আছে। প্ৰদৰ্শনীত মুখ্য কথা অলফৰ পৰিচয় দিয়া। অলফৰ পাছতহে বেৰ বাদশ্বাহীৰ কথা আহে। অলফক নুবুজিলে তেতিয়া একোৱেই বুজি নাপাব। লাগিলে যিমানেই মগজ নখটোৱা, পৰমপিতা হয়, গতিকে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। বাবাৰ উত্তৰাধিকাৰ পালে, গতিকে উত্তৰাধিকাৰৰ অধিকাৰী হৈয়ে যায়। ত্ৰিমূৰ্তিৰ ওপৰত বুজোৱাটো কিমান সহজ। ওপৰত পিতা থিয় হৈ আছে, তলত লক্ষ্মীনাৰায়ণ উত্তৰাধিকাৰ। এয়া বিষ্ণু থিয় হৈ আছে। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া এই উত্তৰাধিকাৰ পাবা। সন্তানসকলে কয়, বাবা আপুনিতো নিৰাকাৰ, আপুনি কেনেকৈ উত্তৰাধিকাৰ দিব? সন্তানসকল, মই এই ব্ৰহ্মাৰ দ্বাৰা দিওঁ। যিসকল আহে তেওঁলোকক এইটো কথাৰ ওপৰতেই বুজোৱা। মূল কথাই হ'ল ত্ৰিমূৰ্তিৰ। ত্ৰিমূৰ্তি ব্ৰহ্মাৰতো কোনো অৰ্থ নাই, বুজাব লাগে। এওঁ নিৰাকাৰ শিৱ বাবা, তেওঁকেই জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এয়া আকৌ হ'ল উত্তৰাধিকাৰ। আকৌ এই লক্ষ্মীনাৰায়ণে উত্তৰাধিকাৰ কেনেকৈ পালে? ক'ৰ পৰা আহিল? তোমালোকে ইয়াত নিজক বিষ্ণু কুমাৰ বুলি নোকোৱা। তোমালোক হৈছাই ব্ৰহ্মকুমাৰ কুমাৰী। ব্ৰহ্মাপুৰী মনুষ্যৰ ক্ষেত্ৰতে কোৱা হয়, য'ত বিশেষকৈ ব্ৰাহ্মণ ৰচনা কৰে। সিন্ধুতো ব্ৰহ্মাপুৰী আছিল। এয়া কোনে বুজালে? শিৱ বাবাই। সদায় বাপ দাদা একত্ৰিত বুলি ক'ব লাগে। কেতিয়াবা বাবাই, কেতিয়াবা দাদাই ক'ব। দুয়োটা আত্মাৰে মুখটো এখনেই নহয় জানো? যেতিয়া যিয়ে বিচাৰে তেওঁ ব্যৱহাৰ কৰিব। বন্ধন আছে জানো? গতিকে প্ৰথমে বুজিবলগীয়া কথা হৈছে এইটো যে জ্ঞানৰ সাগৰ, গীতাৰ ভগৱান হৈছে পিতা। তেওঁ কয়, এই ব্ৰহ্মা বিষ্ণু শংকৰটো সূক্ষ্ম বতনবাসী দেৱতা। এই ব্ৰহ্মাটো মনুষ্য হয়, যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া দেৱতা বুলি ক'ব। এওঁ তপস্যা কৰি আকৌ দেৱতা হয়। এই ব্ৰহ্মা কুমাৰ কুমাৰীসকলক ভগৱানে ব্ৰহ্মাৰ দ্বাৰা শিকায়। চিত্ৰৰ ওপৰত ভালদৰে বুজাব লাগে। বুজনি বহুত সহজ। এয়া শিৱ বাবা, এয়া উত্তৰাধিকাৰ। এই শিৱটো নিৰাকাৰ, সেইকাৰণে ব্ৰহ্মাৰ দ্বাৰা দিয়ে। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা। নিশ্চয় এনেকুৱা হ'বৰ কাৰণে এতিয়া ৰাজযোগ শিকে। এয়া শিৱপুৰী, এয়া বিষ্ণুপুৰী। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে অলফৰ পৰমাত্মাৰ স্মৃতিৰে ৰাৱণ মায়াৰ ওপৰত বিজয়ী হ'ব লাগে। সকলোকে অলফৰ পৰিচয় দিব লাগে। দ্বিতীয়তে স্মৃতিৰ যাত্ৰাত ভাগৰি পৰিব নালাগে। নিজৰ বেটেৰী শক্তিৰে ভৰপূৰ কৰিবলৈ সৰ্বশক্তিমান পিতাক স্মৰণ কৰিব লাগে। আৰু আজি বাবাই বৰদান দিছে, এজন পিতাৰ স্মৃতিৰে একৰস স্থিতিৰ অনুভৱ কৰোঁতা সাৰস্বৰূপ হোৱা।
এজন পিতাৰ স্মৃতিৰে একৰস স্থিতিৰ অনুভৱ কৰোঁতা সাৰ স্বৰূপ হোৱা। একৰস স্থিতিত থকাৰ সহজ বিধি হ'ল এজনৰ স্মৃতি। একমাত্ৰ বাবা, অন্য কোনো নাই। যেনেকৈ বীজত সকলো সমাহিত হৈ থাকে, তেনেকৈ পিতাও বীজ হয়, য'ত সৰ্বসম্বন্ধৰ সৰ্বপ্ৰাপ্তিৰ সাৰ সমাহিত হৈ আছে। এজন পিতাক স্মৰণ কৰা অৰ্থাৎ সাৰ স্বৰূপ হোৱা। গতিকে একমাত্ৰ পিতা, অন্য কোনো নাই। এই এজনৰ স্মৃতিৰে একৰস স্থিতি গঢ়ি তোলে। যি একমাত্ৰ সুখদাতা পিতাৰ স্মৃতিত থাকে, তেওঁৰ ওচৰত দুখৰ ঢৌ কেতিয়াও আহিব নোৱাৰে। তেওঁৰ স্বপ্নও সুখৰ, আনন্দৰ, সেৱাৰ আৰু মিলন উদযাপন কৰাৰ আহে। আৰু আজিৰ শ্লোগান, শ্ৰেষ্ঠ আশাৰ দীপক জ্বলোৱাজনেই সঁচা কুল দীপক। শ্ৰেষ্ঠ আশাৰ দীপক জ্বলোৱাজনেই সঁচা কুল দীপক। ওম শান্তি। আৰু আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য, পৰমাত্মাৰ দ্বাৰা প্ৰথম লটাৰী কিয়নো প্ৰাপ্ত নকৰোঁ। পৰমাত্মাৰ দ্বাৰা প্ৰথম লটাৰী কিয়নো প্ৰাপ্ত নকৰোঁ। চোৱা, বহুত মনুষ্যই এনেকৈ ভাবে যে অলপ পুৰুষাৰ্থ কৰিলেই আমিও বৈকুণ্ঠলৈতো আহিমেই নহয়। কিন্তু তেওঁলোকে এইটো ভাবিব লাগে যে পৰমাত্মা পিতাৰ আগমন হৈছে, গতিকে সম্পূৰ্ণ উত্তৰাধিকাৰ ল'বলৈতো বিদ্যাৰ্থীৰ কাম হ'ল সম্পূৰ্ণ পুৰুষাৰ্থ কৰি বৃত্তি লোৱা। গতিকে প্ৰথম নম্বৰৰ লটাৰী কিয়নো প্ৰাপ্ত নকৰোঁ, সেয়া হ'ল বিজয়মালাত গঁঠা যোৱা। বাকী দুটা লাৰু লৈ বহি আছে, ইয়াৰো সদৰ সুখ লওঁ আৰু তাতো বৈকুণ্ঠত কিবা নহয় কিবা সুখ পাই যাম। এনেকুৱা বিচাৰধাৰাৰ সকলক মধ্যম আৰু কনিষ্ঠ পুৰুষাৰ্থী বুলি কোৱা হ'ব, সৰ্বোত্তম পুৰুষাৰ্থী নহয়। যেতিয়া পিতাই দিবলৈ হেলা নকৰে, তেন্তে লওঁতাসকলে কিয় সংকোচ কৰে? সেইবাবে গুৰু নানকে কৈছে, পৰমাত্মাটো দাতা হয়, সমৰ্থ হয়, কিন্তু আত্মাসকলৰ ল'বলৈও শক্তি নাই। দিওঁতাই দিয়ে, কিন্তু লওঁতা ভাগৰি পৰে। তোমালোকৰ অন্তৰত উদয় হয়, কিয়নো নিবিচাৰিম আমিও যাতে এনেকুৱা পদ পাওঁ। কিন্তু চোৱা, বাবাই কিমান পৰিশ্ৰম কৰে, তথাপিও মায়াই কিমান বিঘিনি আনে। কিয়? এতিয়া মায়াৰ ৰাজ্য সমাপ্তিৰ পথত। এতিয়া মায়াই গোটেই সাৰ নোহোৱা কৰি দিছে। তেতিয়াহে পৰমাত্মা আহে, যাৰ মাজত সকলো ৰস সমাহিত হৈ আছে, যাৰ পৰা সকলো সম্বন্ধৰ ৰস পোৱা যায়। সেইবাবেতো তমেৱ মাতাস্য পিতা, তুমিয়েই মাতা পিতা, আদি আদি এই মহিমা সেই পৰমাত্মাৰেই হয়। গতিকে মহিমা এই সময়ৰে, যেতিয়া এনেকুৱা সম্বন্ধ প্ৰাপ্ত হৈছে। ভাল বাৰু। ওম শান্তি।